নমস্কাৰ 2024 বৰ্ষ আৰু 26 বৰ্ষৰ ভিতৰৰ যিসকল কেণ্ডিডেটে ইয়াতে ডিএলএড এডমিশ্যন ইতিমধ্যে পাইছে বা পাবলৈ গৈ আছে বা ল'বলৈ গৈ আছে তেওঁলোকলৈ এটা অতি গুৰুত্বপূৰ্ণ নোটিছ এছচিআৰটি ফালৰ পৰা প্ৰকাশ কৰিছে। গতিকে নোটিছখনত কি কৈছে চাওঁ হওক যে নোটিছখন ইয়াতে 4 অক্টোবৰ অৰ্থাৎ যোৱাকালি পাব্লিছ কৰিছে আৰু ইয়াতে কোৱা হৈছে ইট ইজ ফৰ ইনফৰমেশ্যন টু অল দ্য এছপিৰেণ্ট কেণ্ডিডেট হু হেভ বিন চিলেক্টেড ফৰ এডমিশ্যন ইন টু 2-year DLED course in session 2024-26 are hereby requested not to pay any extra fees to the institution except the prescribed fees as per the information given in the brochure of the PET 2024 ইয়াতে কোৱা হৈছে যে যেটা আপোনালোকৰ ইনফৰমেশ্যন নোটিছখনত উল্লেখ কৰা আছে যে কিমান এমাউণ্ট পে কৰিব লাগিব আপোনালোকে এডমিশ্যনৰ সময়ত সেই এমাউণ্টতকৈ যাতে আপোনালোকে বেছি কোনো ধৰণৰ এমাউণ্ট ইয়াতে পে নকৰে সেইটো আপোনালোকক ইয়াতে ইনষ্ট্ৰাক্ট কৰি দিয়া হৈছে। আৰু যদি কৈছে চাওক যে কোনোবাই ইয়াতে যদি আপোনালোকৰ পৰা এডমিশ্যনৰ বাবদ যদি এক্সট্ৰা টকা বিচাৰিছে তেন্তে আপোনালোকে কি কৰিব যে they are requested to inform undersigned immediately আপোনালোকে ইমিডিয়েটলি এই ইমেইল আইডি এটা দি দিছে ইমেইল আইডি SCRT অফিচিয়েল ইমেইল আইডি হয় এইটো যে scrtpay2024@gmail.com এই ইমেইল আইডিটোত আপোনালোকে লগে লগে মেইল কৰি দিব পাৰে আৰু তাৰে আণ্ডাৰত ইয়াতে একশ্যন লোৱা হ'ব। গতিকে যদিহে কোনোবাই আপোনালোকক এডমিশ্যনৰ বাবদ যদি টকা বিচাৰিছে যিটো ইনফৰমেশ্যনৰ আণ্ডাৰত ইনফৰমেশ্যন নোটিছত যিটো দিয়া আছে তাৰে বাহিৰে যদি এক্সট্ৰা টকা বিচাৰিছে তেন্তে আপোনালোকে ইয়াতে জনাই দিব সেই বুলি ইয়াতে আপোনালোকক ইনষ্ট্ৰাক্ট কৰি দিয়া হৈছে বা জনাই দিয়া হৈছে। আৰু কিমান টকা পে কৰিব লাগিব আপোনালোকে এডমিশ্যনৰ সময়ত আৰু কিমান খৰচ হয় চৰকাৰী বা প্ৰাইভেটত সেই সম্পৰ্কে মই আগৰ ভিডিঅ'ত বনাইছোঁ। আপোনালোকে যদি নাজানে ভিডিঅ' চাব পাৰে বা যিটো আপোনালোকৰ SCRT অফিচিয়েল ৱেবছাইট আছে তাতে চাব আপোনালোকে ইনফৰমেশ্যন ব্ৰকিউৰ বুলি এটা আপোনালোকৰ ফাইল আছে সেইটো ডাউনলোড কৰি আপোনালোকে সেইটো ভালদৰে পঢ়ি চাব পাৰিব। সো আজিৰ ভিডিঅ'টোত এইখিনি আছিল আপোনালোকৰ ইনফৰমেশ্যন এটা জনাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো নিশ্চয়কৈ নিজৰ সকলো ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰি দিব যিসকলে ইতিমধ্যে এডমিশ্যন ইয়াতে পাই গৈছে বা এডমিশ্যন ল'বলৈ গৈ আছে। সো আপোনালোকক নিশ্চয়কৈ লগ পাম নতুন ভিডিঅ' এটাৰ মাজলৈ। থেংক ইউ।